মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখনৰ লগতে আপোনালোক সকলোৱে একোটা বিজনেছ প্লেন বনাই দেখুৱাব লাগিব। অলৰেডি আগৰ ভিডিঅ'কেইটাত মই বিজনেছ প্লেন কেইটামানৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক এক্সাম্পল সহ ডিটেইলছত বুজাই দিম। আৰু যদি আপোনালোকক বিজনেছ প্লেনৰ ফৰ্মখন লাগে তেনেহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিলেই ফৰ্মখন পাব। আৰু হোৱাটছআপ নম্বৰটো পাবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। ভিডিঅ'টোৰ মাজতে মই মোৰ নাম্বাৰটো দি দিম। আপোনালোকে সেই নাম্বাৰত মেছেজ এটা কৰি দিলেই আপোনালোকক যিখন ফৰ্ম লাগে মই সেইখন ফৰ্মেই যোগান ধৰিম। অলৰেডি মই ডায়েৰী হওক, ছাগলী পালন, কুকুৰা পালন সেইখিনিৰ ওপৰত ভিডিঅ' বনাই দি ৰাখিছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক গ্ৰ'চাৰী হওক, বিউটি পাৰ্লাৰ হওক, তেনেকুৱা ধৰণৰ দোকানসমূহ খুলিবৰ বাবে আপোনালোকে কিদৰে ফিল আপ কৰিব ডিটেইলছত মই দেখুৱাই দিম। ইয়াত দেখিছে কিছুমান আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম আছে, ফৰ্মখনৰ শেষলৈ আপোনালোকক কিছুমান ব্যৱসায় ইয়াত বান্ধি দিয়া হৈছে। এই ব্যৱসায়সমূহৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰি পেলাই বিজনেছ প্লেনখন বনাই পেলাই আপোনালোকে 10,000 টকা লাভ কৰিব পাৰিব। ইয়াত দেখিছে বহুতখিনি বিজনেছ দিয়া হৈছে। ধান খেতি হওক, আপোনাৰ ছাগলী পালন, গাহৰি পালন, আপোনাৰ মীন পালন, গোটেইখিনিৰ ওপৰত মই এটা বনাই ৰাখিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত ভিডিঅ' লিংকটো দিয়া হৈছে, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। দেখিছে, যদি আপোনালোকক ফৰ্মখন লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মাজতে আপোনালোকক মই স্ক্ৰীনতে মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম। আপোনালোকে সেই নাম্বাৰটোত মেছেজ এটা কৰি দিলে আপোনালোকক যিখন ফৰ্ম লাগে মই সেইখন ফৰ্ম আপোনালোকক দি দিম। এতিয়া দেখিছে আগৰ ফৰ্মসমূহত মই এইখিনি আলোচনা কৰিছিলোঁ। এগ্ৰিকালচাৰ বিজনেছ ফৰ্মখন কিদৰে ফিল আপ কৰিব আগতে মই ক'লোৱেই অলৰেডি। আজি এইটো ভিডিঅ'ত আপোনালোকক এক্সাম্পল সহ দেখুৱাই দিম। আপোনালোকৰ ইউনিট প্ৰাইচ কিমান, ইউনিট ৰিকুৱাৰ্ড, টোটেল কষ্ট, এইখিনি আপোনালোকে কিদৰে ফিল আপ কৰিব। বহুতৰ এইখিনিত অলপ অসুবিধা হৈছে, যদি আপোনালোকে ভালদৰে চাই ল'ব, ভুল নকৰিব। আপোনালোকে ভুল কৰিলে আপোনালোকৰ অসুবিধা হ'ব পাছলৈ। প্ৰথমৰখিনিতো আপোনালোকে জানেই, সেইখিনি মই ডিটেইলছত ভিডিঅ'ত কৈয়ে ৰাখিছোঁ। সেইখিনি মই বৰ্তমান কৈ নাথাকোঁ। আপোনাৰ নাম, MIS কোড সেইখিনি আপোনালোকে নিজেই ফিল আপ কৰিব। তাৰপাছত টাইপ অফ বিজনেছ, আপোনালোকে যদি এগ্ৰিকালচাৰ তেনেকুৱা ধৰণৰ, ছাগলী পালন, গাহৰি পালন তেনেকুৱা ধৰণৰ কৰে তেতিয়া আপোনালোকে প্ৰডাকশ্যন অপশ্যনটো টিক মাৰ্ক দিব। তাৰপাছত এৰিয়া, এইটো দেখিছে আপোনালোকে কাল্টিভেশ্যন এৰিয়াটো আপোনালোকৰ বিঘা ছিষ্টেমত। তাৰপাছত কিমান বিঘাত আপোনালোকৰ খেতি কৰিব সেইটো আপোনালোকে ছাইডত ফিল আপ কৰি দিব। মই 3 বিঘা ফিল আপ কৰি দিছোঁ। তাৰপাছত নেম অফ দ্য ৰ মেটেৰিয়েল দিয়া হৈছে, ইউনিট প্ৰাইচ দিয়া হৈছে, ইউনিট ৰিকুৱাৰ্ড আৰু আপোনালোকৰ টোটেল কষ্ট। এইখিনি আপোনালোকে চাই লওক কিদৰে ফিল আপ কৰিব। মই গোটেইখিনি কৈ নাথাকোঁ, আপোনালোকৰ এইখনৰ পৰা চাই আপোনালোকে ফিল আপ কৰি নিদিব। আপোনালোকৰ নিজৰ মতে এখন বিজনেছ প্লেন ৰাফকৈ বনাই ল'ব, তাৰপাছতহে আপোনালোকে ফিল আপ কৰিব। চিট আপোনাৰ কেজি ছিষ্টেমত দিছে, আপোনালোকৰ অৰ্থাৎ শস্য কিমান প্ৰয়োজন হ'ব সেইটো সোধা হৈছে। ইউনিট ৰিকুৱাৰ্ড যিটো আছে তাত আপোনালোকৰ কিমান কেজি প্ৰয়োজন হ'ব সেইটো দিব। 15 কেজি যদি প্ৰয়োজন হয় 15 কেজি দিব। তাৰপাছত ইউনিট প্ৰাইচটো আপোনাৰ পাৰ কেজি দামটো কিমান সেইটো দিব। যদি পাৰ কেজিত 100 ৰুপিজকৈ হয় 15 কেজিত তেতিয়া আপোনালোকৰ 1500 টকা পৰিব। সেইটো আপুনি টোটেল কষ্টত লিখি দিব। তাৰপাছত ফাৰ্টিলাইজাৰ, অৰ্থাৎ আপোনাৰ সাৰ কিমান প্ৰয়োজন হ'ব সেইটো সুধিছে আপোনালোকৰ। সেইটো আপোনাৰ ইউনিট প্ৰাইচত আপোনালোকৰ 60কৈ যদি পাৰ কেজি হয় তেনেহ'লে যদি 75 কেজি যদি প্ৰয়োজন হয় বা 70 কেজিৰ প্ৰয়োজন হয় সেইটো ফিল আপ কৰি দিব ইউনিট ৰিকুৱাৰ্ডত। তাৰপাছত কিমান হ'ব টোটেলটো সেই দুটা আপুনি ইনটু কৰি পেলাই দি দিব। দেখিছে এইটো আপোনালোকৰ 4500 টকা টোটেল হয়। মই এক্সাম্পলটোহে দি দিছোঁ, আপোনালোকে নিজৰ মতে বনাই ল'ব বিজনেছ প্লেনটো। তাৰপাছত ফাণ্ড ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে ফাণ্ড ফ্ৰম MMUA। MMUA মানে হৈছে যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তাৰ যিটো 10,000 টকা সেইটো আপোনালোকৰ থাকিবই। সেল্ফ কণ্ট্ৰিবিউশ্যন, অৰ্থাৎ আপোনাৰ নিজৰ ফালৰ পৰা কিমান টকা ইনভেষ্ট কৰিব বিজনেছ প্লেনটোত সেইটো আপোনালোকে ফিল আপ কৰি দিব। প্ৰথমতে আপোনালোকে সেল্ফ কণ্ট্ৰিবিউশ্যনটো আপোনালোকে চাই ল'ব ভালদৰে। আপোনাৰ যিটো টোটেল ইনভেষ্টমেণ্ট আছে তাৰ লগত মিলাই পেলাই আপোনালোকে সেল্ফ কণ্ট্ৰিবিউশ্যনটো দিব। 10,000 টকাটো অলৰেডি আছেই, মই 2,000 টকা এড কৰিছোঁ। টোটেল মোৰ ইনভেষ্টমেণ্ট হৈছে 12,000 টকা আৰু মোৰ টোটেল আপোনাৰ ফাণ্ড ডিটেইলছতো আপোনালোকে 12,000 ৰাখিব। এইটো আপোনালোকে ছেম ৰাখিবলৈ চাব, যিটো টোটেল ইনভেষ্টমেণ্ট আৰু ফাণ্ড ডিটেইলছত যিটো টোটেল আছে সেই দুটা আপোনালোকে ইকুৱেল ৰাখিব। বুজিছে কথাটো? আপোনালোকে মিলাই ল'ব তেতিয়া গোটেই বাজেটখন কিদৰে হ'ব। যদি আপোনালোকৰ ফাণ্ড ডিটেইলছত যদি আপুনি সেল্ফ কণ্ট্ৰিবিউশ্যন যদি 5,000 কৰে তেতিয়া আপোনালোকে টোটেল ইনভেষ্টমেণ্টতো 15,000 মান টকাৰ এখন বাজেট বনাই ল'ব। ঠিক সেইদৰে এতিয়া আপোনালোকে কথাখিনি বুজিছে চাগে। যদি বুজি নাপায় তেতিয়া মোৰ স্ক্ৰীনতটো হোৱাটছআপ নাম্বাৰটো মই দি দিম, ভিডিঅ'ৰ মাজতে দি দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, তাত আপোনালোকে মেছেজ কৰিব। মই লাগিলে আপোনালোকক ফৰ্মখন কিদৰে ফিল আপ কৰিব সেইটো দেখুৱাই দিম। আগতে বহুতে মেছেজ কৰিছে, সকলোৱে ৰিপ্লাই দিয়াটো সম্ভৱ নহয়। আপোনালোকক মই ফৰ্মখিনিটো অলৰেডি দিয়েই দিছোঁ যোনে মেছেজ কৰিছে। যদি ফিল আপ কৰি দিব লাগে, যদি একেবাৰে পৰা নাই তেতিয়া আপোনালোকে মোক মেছেজ এটা কৰি দিব, তেতিয়া মই আপোনালোকক দেখুৱাই দিম। তাৰপিছত এক্সপেক্টেড প্ৰডাকশ্যনটোত আপোনালোকে দেখিছে এইটো আপোনালোকৰ পেডি দিয়া হৈছে, অৰ্থাৎ ধান শস্য মোৰ কিমান উৎপাদন হ'ব সেইটো আপোনালোকক ইয়াত ফিল আপ কৰিবলৈ কৈছে। আপোনালোকৰ এবছৰ হিচাপত আপোনালোকে কৰি ল'ব। মই 1800 কেজি মই ইয়াত দি দিছোঁ।
তাৰ পাছত এভাৰেজ সেল আপোনাৰ পাৰ কেজিত কিমানকে সেল কৰিব হেতু দিয়া হৈছে 21 টকাকে যদি আপুনি পাৰ কেজি সেল কৰে তেতিয়া টোটেল সেল টাৰ্নওভাৰটো কিমান হ'ব আপোনালোকে দেখিছে 37800 অৰ্থাৎ আপোনালোকৰ 1800 * 21 কৰি দিলে কিমান হ'ব হেতু আপোনালোকে ঠিক তেনেদৰে ফিল আপ কৰি ল'ব ফিচাৰী ক্ষেত্ৰটো ইয়াত দি দিয়া হৈছে গুটেখিনি আপোনালোকৰ দেখিছে যদি আপোনালোকক এই ফৰ্ম কিখন লাগে এক্সাম্পল থকা এনেকে যদি ফিল আপ কৰি থোৱা ফৰ্ম কিখন লাগে তেতিয়া আপোনালোকে মোক মেছেজ এটা কৰি দিব আপোনালোকক কোনটো লাগে কৈ দিব বিজনেস প্ল্যান ফৰ্মখন দিয়ক বুলি নকব আপোনালোক যেটো বিজনেস প্ল্যানৰ ফৰ্ম লাগে আপুনি নামটো কৈ দিব বুলে মোক গটৰ লাগে বা আপোনালোকৰ পিগাৰীৰ কাৰণে লাগে ফিচাৰীৰ কাৰণে লাগে বা এগ্ৰিকালচাৰৰ কাৰণে লাগে আপোনালোকে মোক হেডে মেছেজ এটা কৰি দিব মই তেনেকৈ আপোনালোকক দি দিম ছাগলী ক্ষেত্ৰটো দেখিছে ইয়াত গুটেখিনি দিয়া হৈছে আপোনালোকৰ ছাগলী এটা ইউনিট প্ৰাইসত কিমান হ'ব কেটা আপোনালোকক ছাগলী পোৱালি লাগিব গুটেখিনি ডিটেইলছত দিয়া হৈছে তাৰপিছত হোমমেড ফিডত আপোনালোকৰ কিমান কেজি লাগিব আৰু পাৰ কেজি দামটো কিমান হ'ব গুটেখিনি মই ইয়াত ডিটেইলছত দি দিম আপুনি তেতিয়া হেখিনি লৈ ল'ব পাৰিব দেখিছে আপুনি সম্পূৰ্ণ ভিডিওটো চাওক ভিডিওটো নচোৱাকে আপোনালোকে কমেন্ট নকৰিব যাতে দাদা আপোনাৰ নাম্বাৰটো নাই পোৱা আমক তামক আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক নিশ্চয় মই ভিডিওৰ মাজতে নাম্বাৰটো দি দিম তাৰ পাছত গুটেখিনি এদৰে দেখিছে এদৰে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব যদি বৰ্তমানলৈকে আপোনালোকে বিজনেস প্ল্যানৰ ফৰ্মসমূহ লাভ কৰা নাই তেনেহলে আপোনালোকে WhatsApp কৰিব মই WhatsAppত আপোনালোকক সেন্ড কৰি দিম এইখিনি দেখিছে এইখিনি আপোনালোকৰ হৈ গ'ল অলৰেডি এতিয়া মই আপোনালোকক দেখুৱাই দিম আপোনালোকক বহুতে সুধি আছে আপোনালোকৰ গ্ৰসাৰীৰ কাৰণে কি হ'ব বিউটি পাৰ্লাৰ কাৰণে কি হ'ব কম্পিউটাৰ ইন্টাৰনেট জেৰক্স কৰা দোকানৰ কাৰণে মই কি দিম বা আপোনালোকৰ হেখিনি টেইলৰিঙৰ কাৰণে কি দিম হে গুটেখিনি আপোনালোকে কমেন্ট কৰিছিলে হে ফৰ্মখনো আজি মই দেখুৱাই দিম আপোনালোকে কিদৰে ফিল আপ কৰিব এইখিনি আপোনালোকে চাই ল'ব অলৰেডি এইখিনি ওপৰত মই আলোচনা কৰিছোৱে এইখিনি আপোনালোকে ডেসক্ৰিপচনত ভিডিও লিংক দিয়া হৈছে আপোনালোকৰ সেই ভিডিওটো কৈ দিয়া হৈছে আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে তাৰ পাছত আৰু কিছুমান আপোনালোকৰ দিয়া আছে বিজনেস প্ল্যান আপোনালোকৰ দেখিবলৈ পাব কাপোৰৰ দোকান হওক গ্ৰসাৰী হওক বিউটি পাৰ্লাৰ হওক এনেকুৱা সমূহৰ কাৰণে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকৰ ফৰ্মখন MMUA নন ফাৰ্ম বিজনেস প্ল্যান এইখন আপোনালোকে ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে এখনত আপোনালোকৰ দি দিছে আপোনালোকৰ বিজনেস টাইপ ট্ৰেড ম্যানুফ্যাকচাৰিং সাৰ্ভিস এইখিনি থকাখিনিয়ে পাৰিব সাব ক্যাটাগৰীত আপোনাৰ যেটো বিজনেস আপুনি হেতু ইয়াত ভৰাব লাগিব দেখিছে এই ফৰ্মখন যদি আপোনালোকে পোৱা নাই বৰ্তমানলৈকে আপোনালোকে মোক মেছেজ এটা কৰি দিব মই আপোনালোকক দি দিম এই ফৰ্মখনত কোনখিনি সোমাব সেইখিনিও আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে চাই ল'ব এই ফৰ্মখন দেখিছে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব আপোনালোকৰ ম্যানুফ্যাকচাৰিং সাৰ্ভিস ট্ৰেডিংৰ কাৰণে এই ফৰ্মখন ইয়াত আপোনালোকে দেখিবলৈ পাব কিছুমান আছে আপোনালোকৰ দিয়া ফৰ্মখনৰ বেক সাইডে আপোনাৰ ইংলিছতো আপোনালোকে চাব পাৰে ইংলিছতো দিয়া আছে প্ৰথমৰখিনি আপোনাৰ আগৰ ফৰ্মখনৰ নিচিনা প্ৰায় একে হ'ব সাব ক্যাটাগৰীত আপোনাৰ যেটো বিজনেস যদি গ্ৰসাৰীৰ কাৰণে কৰিম বুলি ভাবিছে গ্ৰসাৰী দিব বিউটি পাৰ্লাৰ যদি খুলিম বুলি ভাবিছে বিউটি পাৰ্লাৰ দিব আপোনাৰ যেটো বিজনেস নেম হয় এই বিজনেস নেমটো ইয়াত ফিল আপ কৰি দিব নন ফাৰ্ম বিজনেস যিমানখিনি আছে গুটেখিনি এই ফৰ্মখনত ফিল আপ কৰিব পাৰিব আপোনালোকে দেখিছে আপোনালোকে ইয়াত নিজে আপোনালোকে লিখি ল'ব পাৰিব কোনটো বিজনেস কৰিব তাৰ পাছত নেম অফ দা মেম্বাৰ আপোনাৰ নামটো দিব কন্টাক্ট ডিটেইলছত আপোনাৰ মোবাইল নাম্বাৰটো দিব তাৰ পাছত SSG নেম এণ্ড কোড অৰ্থাৎ আপোনাৰ আত্মসহায়ক গোটৰ নাম আৰু যেটো MIS কোড আছে সেই কোডটো দিব বাকি এখিনি দিয়া আছে দিছে VO আপোনালোকৰ ডিস্ট্ৰিক্ট ব্লক এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব এইখিনি আপোনালোকে নিজৰ কিটা ফিল আপ কৰি ল'ব তাৰ পাছত কাৰেন্ট এনুৱেল ইনকামটো দিয়া হৈছে এজ অন ডেট আপোনালোকৰ বৰ্তমান যদি আপোনালোকে কিবা কৰি আছে আপোনালোকৰ যদি কিবা বিজনেস আছে তেনেহলে আপোনাৰ বৰ্তমান ইনকামটো কিমান আপোনালোকে হেতু কাৰেন্ট এনুৱেল ইনকামত আপোনালোকে ফিল আপ কৰি দিব দেখিছে তাৰ পাছত দিয়া আছে এন্টাৰপ্ৰাইজ ষ্টেটাসটো আপোনালোকৰ যদি আগত যি কৰিছে সেই ব্যৱসায়টো আপোনালোকে ইয়াত ফিল আপ কৰি দিব যদি আপোনালোকৰ নতুনকৈ কৰিম বুলি ভাবিছে নিউ অপচনটো টিক মাৰ্ক দি পেলাই আপোনাৰ যেটো বিজনেসটো দি দিব তাৰ পাছত দিয়া হৈছে প্লিজ মেনশন বিজনেস এক্টিভিটি ইফ এক্সিস্টিং যদি আপোনাৰ আগত কিবা বিজনেস কৰি আছে তেতিয়াহে আপোনালোকে এই বক্সটো ফিল আপ কৰিব আগতে যেটো বিজনেস কৰি আছে সেই বিজনেসটো আপোনাৰ ইয়াত ফিল আপ কৰি দিব কি কৰি আছে এটো ফিল আপ কৰি দিব যদি আপোনালোকে কোন ধৰণৰ আগতে বিজনেস কৰা নাই কেবাৰে নতুনকৈ আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে দেখিছে হেতু আপোনালোকৰ হৈ গৈছে যদি কিবা কৰি আছিল আগতে যদি আগতো আপোনাৰ গ্ৰসাৰী দোকান আছিল তেতিয়া আপোনালোকে হেতু ফিল আপ কৰি দিব যদি একেবাৰে নতুনকৈ আপুনি গ্ৰসাৰী দোকান বা তেনেকুৱা ধৰণৰ বুটিক বা আপোনালোকৰ বিউটি পাৰ্লাৰ ষ্টাৰ্ট দিম বুলি ভাবিছে তেতিয়া ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে তাৰপিছত টাইপ অফ দা বিজনেস এক্টিভিটি প্ল্যান ফৰ আপোনালোকৰ এটো দিছে বিজনেস এক্টিভিটি প্ল্যান ফৰ আপোনাৰ কোনটো বিজনেস কৰিব হেতু আপোনালোকে ফিল আপ কৰি দিব দিয়া হৈছে
তাৰপাছত দিয়া হৈছে মাৰ্কেটিং এণ্ড চেল প্লেনত আপোনালোকৰ দিয়া হৈছে গোটেইখিনি এইখিনি আপোনালোকৰ আগতেও দেখিছে আগৰ ফৰ্মখনটো আপোনালোকৰ ঠিক তেনেদৰেই দিয়া হৈছিলে এইখনত খালি অকমান বেলেগ হৈ আছে সেলস প্লেনত আপোনালোকে এই গোটেইখিনি দিব লাগিব বিজনেস এক্টিভিটি ইনফৰমেশনটো দিব লাগিব আপোনালোকৰ where to the ইয়াত দিয়া আছে where to the sell the product আপোনালোকে বস্তুখিনি ক'ত বিক্ৰী কৰিব সেইটো ওপৰতো আপোনালোকে দিব লাগিব তাৰ পাছত ফাইনান্সিয়াল প্লেনটো দেখিছে আপোনাৰ প্ৰজেক্ট বিজনেস প্লেন আপোনাৰ 43 বছৰৰ কাৰণে দিবলৈ কোৱা হৈছে ইয়াত আপোনালোকে প্ৰথম বছৰটো ফিল আপ কৰিলে হ'ব এটো দেখিছে আপোনালোকে তাৰ পাছত ইয়াত যেটো দিয়া হৈছে ইনভেষ্টমেন্ট দেখিছে আপোনালোকে own ফান্ডত আপোনালোকে দি দিব এটো আপোনাৰ নিজৰ ফালৰ পৰা কিমান টকা ইনভেষ্ট কৰিব তাৰ পাছত গ্ৰান্টত MMUA যেটো 2000 টকা আছে হেতু দিয়া হৈছে যদি আপোনালোকে বেংকৰ পৰা লোন লয় তেতিয়া বেংক লোন অপচনটোত আপোনালোকে কিমান টকা বেংকৰ পৰা লোন ল'ব হেতু আপোনালোকে ফিল আপ কৰি দিব যদি আপোনালোকে বেংকৰ পৰা কোনো ধৰণৰ লোন নলৱাকে বিজনেছটো আৰম্ভ কৰিব তেতিয়া আপোনালোকে হেতু ফিল আপ কৰাৰ প্ৰয়োজন নাই আদাৰ অপচনটো আপোনালোকে নিদিলেও হ'ব তাৰ পাছত টোটেলটোত আপোনালোকে গুটেখিনি আপোনালোকে প্লাস কৰি দিব তাৰ পাছত দিছে এক্সপেন্সেস খিনি আপোনালোকৰ ফিল আপ কৰিবলৈ কোৱা হৈছে ইনভেষ্টমেন্টত আপোনালোকে ওন ফান্ডত আৰু যেটো 2000 টকা আছে হেকিটা আপুনি প্লাস কৰি দিব প্লাস কৰি পেলাই টোটালটো কিমান হয় এটো আপোনালোকে লিখি দিব এক্সপেন্সেসৰ আপোনালোকৰ দিছে ফিক্স ক্যাপিটেলত আপোনালোকৰ কিমান টকা ইনভেষ্ট কৰিব আপোনালোকৰ হেতু দিব লাগিব ল্যান্ড হক মেচিনাৰী হক ফাৰ্নিচাৰ হক যেহেতু আপোনালোকৰ দোকান এখন খুলিবৰ বাবে আপোনালোকক বিল্ডিং এটাৰ প্ৰয়োজন হ'ব তাৰ পাছত তাৰ লগতে আপোনালোকক ফাৰ্নিচাৰৰ প্ৰয়োজন হ'ব সেইখিনিত আপোনালোকৰ কিমান টকা খৰচ হ'ব সেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰি দিব কেৱল আপোনালোকে ইয়াৰ 1 যেটো আছে আপোনালোকে হেতু ফিল আপ কৰিলে হ'ব ইয়াৰ 2 আপোনালোকৰ ইয়াৰ 3 খিনি বৰ্তমান ফিল আপ কৰাৰ প্ৰয়োজন নাই তাৰ পাছত আপোনালোকৰ দিব লাগিব ওয়াৰ্কিং ক্যাপিটেলত আপোনালোকৰ ৰ মেটেৰিয়েল দিব লাগিব ৰেন্ট দিব লাগিব ইলেক্ট্ৰিচিটি বিল লেবাৰ এইখিনিত আপোনালোকৰ কিমান টকা খৰচ হ'ব আপোনালোকে হিচাপ এটা উলিয়াই ল'ব ৰ মেটেৰিয়েলত আপোনালোকৰ কিমান টকা খৰচ হ'ব তাৰ পাছত ৰেন্ট ইলেক্ট্ৰিচিটি বিল এই গুটেখিনি মিলাই পেলাই আপোনালোকৰ কিমান টকা খৰচ হ'ব হেতু আপোনালোকে ওয়াৰ্কিং ক্যাপিটেলত দি দিব দেইছে তাৰ পাছত আদাৰ এক্সপেন্সেছত আপোনালোকে দিব পাৰে যদি বেলেগ কিবা আপোনালোকৰ খৰচ হ'ব হে বিজনেছটোত আপোনালোকে হেতু ইয়াত ফিল আপ কৰি দিব তাৰ পাছত আপোনালোকে টোটেল অফ বি আপোনালোকৰ এক্সপেন্সেছত কিমান টকা খৰচ হ'ব হেতু টোটেল অফ বিত ফিল আপ কৰি দিব দেখিছে বি অপচন যেটো আছে গুটেকিটা প্লাস কৰিব তাৰ পাছত আপোনালোকে টোটেল অফ বিত ফিল আপ কৰি দিব তাৰ পাছত গ্ৰোথ প্ৰজেক্টত আপোনালোকৰ দিয়া হৈছে ইনকাম ইন ৰুপিস দিছে ৰেভিনিউটো কিমান হ'ব তাৰপা মেনুফেকচাৰিং এক্টিভিটি কিমান তাৰ পাছত এই গুটেখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব আপোনাৰ প্ৰফিট কিমান হৈছে তাৰপা কিমান সেল কৰিছে এইখিনি আপোনালোকে ইয়াত ডিটেইলছত ফিল আপ কৰি ল'ব লাগিব গ্ৰোথ প্ৰজেক্ট যেটো আছে হেতু তাত আপোনাৰ ইনকামটো কিমান হৈছে আপোনালোকে হেতু ইয়াত ফিল আপ কৰিব লাগিব প্ৰথমতে খৰচটো ফিল আপ কৰিলে তাৰ পাছত আপোনাৰ বিজনেছটোত কিমান টকা ইনকাম হৈছে হেতু ফিল আপ কৰিব লাগিব তাৰ পাছত টোটেল অফ সি অৰ্থাৎ আপোনাৰ টাৰ্নওভাৰটো কিমান হেতু আপোনালোকে ফিল আপ কৰিব তাৰ পাছত আপোনালোকে নেট প্ৰফিটটো উলিয়াব লাগিব নেট প্ৰফিটটো আপোনালোকে কি দৰে উলিয়াব আপোনালোকে দেখিছে ইনকাম মাইনাস এক্সপেন্সেস কৰিব লাগিব আপোনাৰ ইনকামটো যিমান হয় তাৰ পৰা আপোনালোকৰ যিমান খৰচ হৈছিল হেতু বিয়োগ কৰি দিব তেতিয়া আপোনালোকৰ যেটো নেট প্ৰফিট আছে নেট প্ৰফিটটো ওলাই যাব দেখিছে আপোনাৰ কিমান ইনকাম হল কিমান খৰচ হল আপোনালোকে হেতু ফিল আপ কৰি দিব যদি আপোনাৰ 10000 টকা ইনকাম হৈছে বা 5000 টকা যদি আপোনালোকৰ খৰচ হৈছে তেতিয়া আপোনালোকে দুটা মাইনাস কৰি দিব 10000 মাইনাস 5000 তেতিয়া আপোনাৰ 5000 টকা এটা নেট প্ৰফিটত সোমাই যাব এটো দেখিছে আপোনালোকে নেট প্ৰফিটটো কেনেকৈ উলিয়াব লাগিব ইয়াত ডিউ দিয়া হৈছে তাৰ পাছত টোটেল এনুৱেল ইনকামটো উলিয়াব লাগিব কাৰেন্ট ইনকাম যেটো আছে তাৰ লগত আপোনালোকে নেট প্ৰফিটটো প্লাস কৰিব লাগিব কাৰেন্ট ইনকাম যেটো আছিল আপোনালোকে তাৰ লগত আপোনাৰ যেটো নেট প্ৰফিট আছে হেতু আপোনালোকে প্লাস কৰি দিব কাৰেন্ট ইনকামটো আপোনাৰ আগতে দেখিছে আপোনাৰ কিমান টকা ইনকাম হৈ আছিল হেতু আপোনালোকে প্ৰথমতে ফিল আপ কৰিছিল হেতু লগত যেটো নেট প্ৰফিট ওলাব আপোনালোকৰ নেট প্ৰফিটটো প্লাস কৰি দিব তেতিয়া যেটো আপোনালোকৰ টোটেল এনুৱেল ইনকাম হেতু আহি যাব পাছত আপোনালোকে এইখিনি আপোনালোকে সাইন কৰি ল'ব সাইন কৰাখিনি দিয়া হৈছে সাব ক্যাটাগৰীখিনি আপোনাৰ এনএক্সআৰ 1 ত দিয়া হৈছে মই সম্পূৰ্ণ পিডিএফটো আপোনালোকক দি দিম এটো বাবে চিন্তা কৰিব নালাগে মেনুফেকচাৰিংত কোনখিনি পৰিব ট্ৰেডিংত কোনখিনি পৰিব সাৰ্ভিসত কোনখিনি পৰিব গুটেখিনি ডিটেইলছত ইয়াত ভাগ কৰি থোৱা হৈছে ইয়াত দেখিছে আপোনালোকে গুটেখিনি ইয়াত দি থোৱা হৈছে এইখিনিৰ পৰা চাই পেলাই আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব দেখিছে টি সেলিং তাৰপৰা ইলেক্ট্ৰিক্যাল শপ এইখিনি আপোনালোকৰ ট্ৰেডিংত পৰিব হাৰ্ডৱেৰ এই গুটেখিনি আপোনালোকৰ ট্ৰেডিংত পৰিব সাৰ্ভিসটো তেনেকৈ আপোনালোকৰ দিয়া হৈছে গুটেখিনি দি দিয়া হৈছে টেক্সি সাৰ্ভিস তেনেকুৱা যিখিনি আপোনালোকৰ সাৰ্ভিসৰ লগত জড়িত সেইখিনি আপোনালোকৰ সাৰ্ভিস
টুত পৰিব দিছে এই গোটেই ফৰ্মখন মই আপোনালোকক দি দিম আপোনালোকে স্ক্ৰিনত যেটো WhatsApp নাম্বাৰ ওলাই আছিল সেই নাম্বাৰটোত আপোনালোকে মেছেজ এটা কৰি দিব যদি আপোনালোকক এক্সাম্পল সহ লাগে তেনেহলে আপোনালোকে এইখন দেখিছে এই ফৰ্মখনক আপোনালোকক দি দিয়া হ'ব ইয়াত আপোনালোকক গোটেইখিনি এক্সাম্পল সহ ফিল আপ কৰি দিয়া হৈছে দেখিছে আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰত কিমান আপোনালোকৰ ওনাৰ ফাণ্ড কিমান আপোনালোকৰ কিমান টকা আপোনালোকৰ বেংক লোন লৈছে এই গোটেইখিনি ডিটেইলছত এডিটৰ ফিল আপ কৰি লোৱা হৈছে দেখিছে আপোনালোকে এইখন চাইও আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব নিজৰ ফৰ্মখন গোটেইখিনি দি দিয়া হৈছে তাৰপিছত তললৈ স্ক্ৰল কৰিলে আপোনালোকে কেইবাটাও এক্সাম্পল পাই যাব তাৰপিছত দেখিছে মুগা হেণ্ডলুমৰ ওপৰতো আপোনালোকৰ ডিটেইলছত বিজনেছ প্লেনখন বনাই দিয়া হৈছে আপোনালোকক যদি লাগে তেনেহলে মেছেজ এটা কৰি দিব মেছেজ এটা কৰি কৈ দিব আপোনাক কোনখন ফৰ্ম লাগে ইয়াত গোটেইখিনি দি দিয়া হ'ব এটো বিউটি পাৰ্লাৰৰ কাৰণেও আপোনালোকক বনাই দিয়া হৈছে দেখিছে টেইলৰিঙৰ কাৰণে আপোনালোকক দি দিয়া হৈছে এখন ফৰ্ম যদি আপোনালোকক ফৰ্মসমূহ লাগে তেনেহলে আপোনালোকে মেছেজ এটা কৰি দিব আৰু যদি ফিল আপ কৰোঁতে কিবা অসুবিধা পায় তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু বাকিখিনি ডায়েৰী হওক আপোনালোকৰ ছাগলী পালন গাহৰি পালন এইখিনিৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে আপোনালোকে ডেসক্ৰিপচনত দিয়া ভিডিও কিটা আপোনালোকে চাই ল'ব পাৰিব